বাবুল পাটৰ দা আমাৰ লগত চলি আছিলে আমি ঠিকে দেখা পাইছো এতিয়া কি হৈছে একো ক'ব নোৱাৰো আমাক লকডাউন টাইমত দি চলাইছে চাউল দালি মাছ কণী চনি সব দিছে আমি সব পাইছো আমাক এয়া বিহু হলে আমাক সান্দহ দিয়ে পিঠা দিয়ে মাছ দিয়ে সব আদি কৰি এটা দি থাকে আমি দুখীয়া মানুহ আমি ফাৰামতে চলি থাকো আমি বাগানত কামো কৰোঁ বাগান নগলে ফাৰামত কাম কৰোঁ এতিয়া মানুহকেইটা কি হৈছে কি নাই মানে বহুত দুখ লাগিছে আমি একেবাৰে এতিয়া আমাৰ হাত ভৰি ভাঙা নিচিনা লাগি গৈছে আমি ৰাতিপুৱাৰ পৰা একো মুখত দিয়াই নাই আমাৰ ইয়াত ছাগলী আছিলে হাঁহ আছিলে মুৰ্গী আছিলে সেইকেইটাই আছিলে আৰু একো নাই আৰু ফিচাৰী আছে আৰু একো নাই তিৱা অট'নমাছ কাউন্সিল মৰিগাঁও এটা গেষ্ট হাউচ ইয়াত প্ৰপ'জ কৰা হৈছে সেইকাৰণে এডমিনিষ্ট্ৰেশ্যনে আজি আমাক মাটিখিনি দিব তেওঁলোকে আমাক আজি হেণ্ড অভাৰ কৰাৰ কথা আছে সেইটো কাৰণে আমি সীমাটো চাবলৈ আহিছোঁ সঞ্জিল কি ক'লে আগতে এইটো কিবা কিবি দেখিছোঁ এতিয়াতো কেনেকৈ কি আছিলে মই ইমান ভালকৈ নাজানো এই ঠাইখনত প্ৰায় 50ৰ পৰা 100টা পৰিয়াল চলি আছিলে হয় গতিকে এইটো আপোনালোকে এটা পেটত প্লাট মাৰ নিচিনা কাম কৰা নাই নাবা ন সেইটো চাওক মই এতিয়া সেইখিনি কথা মই ক'ব নোৱাৰিম মই খালি সীমা নিৰ্ধাৰণটোহে মোৰ দায়িত্বত দিছে হয় গেষ্ট কথাটো হৈছে আজি ফাৰ্মখনত বিৰাট দুখ লাগিছে এই ফাৰ্মখনত কষ্ট কৰিছোঁ আমি ৰাতি দিনে পৰিশ্ৰম কৰি এই গছ পুলি যি কষ্ট কৰি আনি আমি ৰুইছোঁ পানী মাৰি আজি চাওক ৰাতিপুৱা খবৰ পালোঁ যে প্ৰশাসনে আমাৰ ফাৰ্মখন ভাঙি দিব হঠাৎ কৰি দুখ লাগিছে বিৰাট এই ফাৰ্মখনত লকডাউনৰ সময়ত হাজাৰ জনতা চলিছে মানুহক চাউল নাই চব্জি নাই মাছ মাৰি বিহু সময়ত মানুহে দি বেলাঘৰ বনাই ইয়াত আমি খানা খাইছোঁ মানুহক যি সহায় কৰোঁ এই ফাৰ্মখনত বাবুল পাটৰে কোনোদিন 1 টকা এটা পকেটত লোৱা নাই ৰাইজক দি গৈছে আৰু আজি এইটো যিটো কাম হৈছে বিৰাট বেয়া হৈছে নমস্কাৰ